টাইমে ব্রেক ব্রেকিং পুৰুকৰ পুৱাই ৰাজ্য জোকাৰি যোৱা অতি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে শ্ৰমিকৰ বাহন দুৰ্ঘটনাত পতিত হৈছে 11 জনকৈ শ্ৰমিকৰ সৈতে বুকু কপি যোৱা ঘটনা সংঘটিত হৈছে ঘৰলৈ আহি আছিল বহিৰাজ্যত কৰ্মসূত্ৰে আছিল এই সকল শ্ৰমিক আৰু ঘৰলৈ বিহু বুলি ঘৰলৈ আহি থাকোতে এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাজপথত চিঞৰ বাখৰ হুলস্থুলীয়া পৰিৱেশ ষ্টাৰ্টমেণ্ট টাইমে ব্ৰেক ব্ৰেকিং বিহু বুলি বহিৰাজ্যৰ পৰা ঘৰলৈ আহি থাকোতে অতি হুকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে যাত্ৰীবাহী টেম্পো আৰু ইকো ভানৰ মাজত ভয়ংকৰ সংঘৰ্ষ থিতাতে নিহত হৈছে 40 বছৰীয়া মহেশ বড়ো ঘৰ পাবলৈ মাত্ৰ কেইটামান মুহূৰ্ত বাকি থাকিল গুৰুতৰভাৱে আহত হৈছে 11 গৰাকীকৈ ব্যক্তি ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে উৰুকাৰ পুৱাই এই দুৰ্ঘটনা সংঘটিত হৈছে ৰঙিয়াৰ পৰা তামুলপুৰ অভিমুখী আছিল যাত্ৰীবাহী টেম্পোখন কৰ্মসূত্ৰে গুজৰাটত আছিল এই সকল শ্ৰমিক কিন্তু বিহুৰ বতৰ গতিকে বিহুৰ বাবে ঘৰলৈ আহি আছিল গুজৰাটৰ পৰা আৰু অসম পোৱাৰ পিছত এই দুৰ্ঘটনা সংঘটিত হৈছে ঘটনাস্থলীত উপস্থিত হৈছে ভাৰতীয় সেনাবাহিনীৰ লোকসকল ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চল জুৰি হুকৰচা বিহু বুলি ঘৰলৈ আহি আছিল ঘৰলৈ আহোতে এই দুৰ্ঘটনা সংঘটিত হৈছে ৰাজপথত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছিল ঘৰ পাবলৈ কিন্তু সেই সময়তে এই হৃদয় বিদাৰক ৰাজ্য জোকাৰি যোৱা ঘটনা সংঘটিত হৈছে ইকো ভান আৰু এখন যাত্ৰীবাহী টেম্পোৰ মাজত অতি ভয়ংকৰ সংঘৰ্ষ ঘৰ পাবলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছিল ৰঙিয়াৰ পৰা তামুলপুৰ অভিমুখী আছিল যাত্ৰীবাহী টেম্পোখন যেটো তেওঁলোক গুজৰাটৰ পৰা আহি আছিল গুজৰাটৰ পৰা তেওঁলোক ট্ৰেইনেৰে আহিল তেওঁলোকে ৰঙিয়াত নামিল ট্ৰেইনৰ পৰা আৰু ট্ৰেইনৰ পৰা নমাৰ পিছতে ৰঙিয়াৰ পৰা তেওঁলোকে এখন টেম্পো ললে তামুলপুৰ আহিবৰ বাবে টেম্পুৰে আহি থকাৰ পথতে অতি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে কৰ্মসূত্ৰে যেহেতু এই সকল শ্ৰমিক গুজৰাটত আছিল বিহুৰ বাবে ঘৰলৈ আহিছিল ৰঙালী আনন্দ এতিয়া বিষাদলৈ পৰিণত হৈছে ৰঙালী আনন্দ উল্লাস কৰিবৰ বাবে ঘৰলৈ আহিছিল কিন্তু ঘৰ আহি নাপালেহি সুস্থ শৰীৰে এয়া জনাই আছো আমি 11 গৰাকী ব্যক্তি গুৰুতৰভাৱে আহত হৈছে সংকটজনক অৱস্থাত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আনফালে থিতাতে মৃত্যুমুখত পৰিছে এগৰাকী শ্ৰমিক বিহু বুলি বহিৰাজ্যৰ পৰা ঘৰলৈ আহোতে এই দুৰ্ঘটনা সংঘটিত হৈছে উৰুকাৰ পুৱাই অতি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে যাত্ৰীবাহী টেম্পো আৰু ইকো ভানৰ মাজত ভয়ংকৰ সংঘৰ্ষ থিতাতে মৃত্যুমুখত পৰিছে 40 বছৰীয়া মহেশ বড়ো গুৰুতৰভাৱে আহত হৈছে 11 গৰাকীকৈ ব্যক্তি 11 গৰাকী ব্যক্তিক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৰঙিয়াৰ পৰা তামুলপুৰ অভিমুখী আছিল যাত্ৰীবাহী টেম্পোখন যেহেতু তেওঁলোক গুজৰাটত আছিল শ্ৰমিক তেওঁলোক গুজৰাটত কৰ্মৰত হৈ আছিল গুজৰাটৰ পৰা ট্ৰেইনেৰে তেওঁলোক ৰঙিয়া পালেহি ট্ৰেইনৰ পৰা তেওঁলোক নামিলে আৰু ট্ৰেইনৰ পৰা নামি এখন টেম্পো ললে ঘৰলৈ আহিবলৈ টেম্পুৰে আহি থাকোতে অতি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ৰঙালীৰ আনন্দ ৰঙালীৰ উল্লাস ৰঙালীৰ ৰং যেন এতিয়া বিষাদলৈ পৰিণত হৈছে অতি ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে শ্ৰমিক ভৰ্তি বাহন আৰু আন এখন বাহনৰ মাজত অতি ভয়ংকৰ সংঘৰ্ষ আৰু মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হৈছে 11 গৰাকীকৈ ব্যক্তি অৱস্থা অতি সংকটজনক বুলি ইতিমধ্যে জানিব পৰা গৈছে সংকটজনক 11 গৰাকীকো ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আনফালে থিতাতে মৃত্যুমুখত পৰিছে 40 বছৰীয়া মহেশ বড়ো থিতাতে প্ৰাণ হেৰুৱাইছে যাত্ৰীবাহী টেম্পো আৰু ইকো ভানৰ মাজত অতি ভয়ংকৰ সংঘৰ্ষ বিহু বুলি ঘৰলৈ উভতি আহি থাকোতে এই দুৰ্ঘটনা সংঘটিত হৈছে বিহুৰ বাবে তেওঁলোক গুজৰাটৰ পৰা অসমলৈ আহিছিল গুজৰাটৰ পৰা নিজ ঘৰলৈ আহিছিল ছুটি লৈছিল তেওঁলোক যেহেতু গুজৰাটত কৰ্মৰত আৰু ছুটি লৈ তেওঁলোক ঘৰলৈ উভতি আহি আছিল ঘৰলৈ উভতি আহি তেওঁলোক ট্ৰেইনৰ পৰা ৰঙিয়াত নামিল ৰঙিয়া ষ্টেচনত নামিল ৰঙিয়াৰ পৰা এখন টেম্পো ললে টেম্পুৰে ঘৰলৈ অৰ্থাৎ তামুলপুৰলৈ আহি থাকোতে অতি ভয়ংকৰ সংঘৰ্ষ হৈছে যাত্ৰীবাহী টেম্পো আৰু আন এখন বাহনৰ মাজত এই ভয়ংকৰ সংঘৰ্ষত থিতাতে প্ৰাণ হেৰুৱাইছে 40 বছৰীয়া মহেশ বড়ো আনফালে গুৰুতৰভাৱে আহত হৈছে 11 গৰাকীকৈ ব্যক্তি গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহি পৰিছে 11 গৰাকীকো ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰি দিয়া হৈছে আৰু আমি দেখুৱাইছো ৰাজপথৰ দৃশ্যাংশ অতি ভয়ংকৰ পৰিৱেশ সৃষ্টি হৈছে আচলতে ৰাজপথত মুহূৰ্তৰ ভিতৰতে যাত্ৰীবাহী টেম্পোখন ভাঙি চিঙি চুৰমাৰ হৈ পৰিছে কিছু বাধ্যবাধকতাৰ বাবে আমি আপোনালোকক এই দৃশ্যাংশ দেখুৱাব পৰা হোৱা নাই বা দেখুৱাব পৰা নাই মুহূৰ্ততে সকলো ভাঙি চিঙি
চুৰমাৰ হৈ পৰিছে কিমান আনন্দৰে আহি আছিল ছুটি লৈছিল কেইবাদিনো যে বিহু বতৰ ঘৰত থাকিম ফুৰিম ঘৰত বিহু পালন কৰিম বিহু হুঁচৰি গাম এনেধৰণে তেওঁলোকে আশা কৰি ঘৰলৈ আহিছিল ছুটি লৈছিল গুজৰাটত যেহেতু তেওঁলোক কৰ্মৰত গুজৰাটত কাম কৰে ঘৰলৈ উভতি আহিছিল ট্ৰেইনেৰে গুজৰাটৰ পৰা তেওঁলোকে ৰঙিয়াত আহি নামিলে কিন্তু ৰঙিয়াৰ পৰা এখন টেম্পু ল'লে তামোলপুৰলৈ যাবলৈ সেই টেম্পুখনেৰে গৈ থাকোঁতে আন এখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে যাত্ৰীবাহী টেম্পু আৰু আন এখন বাহনৰ মাজত হোৱা সংঘৰ্ষত থিতাতে এগৰাকীয়ে প্ৰাণ হেৰুৱাইছে আন 11 জনৰ অৱস্থা অতি সংকটজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে 11গৰাকীকৈ ব্যক্তিক বিহুৰ বতৰ ৰঙালীৰ ৰং এতিয়া বিষাদ হৈ পৰিছে আৰু আমি দৃশ্যাংশ দেখুৱাইছোঁ ৰাজপথত অতি ভয়ংকৰ পৰিৱেশ সৃষ্টি হৈছে আচলতে সেই দৃশ্যাংশ আমি কিছু বাধ্যবাধকতাৰ বাবে আপোনালোকক দেখুৱাব পৰা নাই যিহেতু মুহূৰ্ততে ভাঙি চিঙি চুৰমাৰ হৈ পৰিছে বাহন যিখন যাত্ৰীবাহী টেম্পু আছিল যিখন টেম্পুৰে তেওঁলোক ঘৰলৈ অৰ্থাৎ তামোলপুৰলৈ আহি আছিল সেই টেম্পুখন মুহূৰ্ততে ভাঙি চিঙি চুৰমাৰ হৈ পৰিছে ৰাজপথত এক প্ৰকাৰৰ হাহাকাৰ অৱস্থা সৃষ্টি হৈছে মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছোঁ মইতো শুই আছিলোঁ তথাপি এটা প্ৰচণ্ড শব্দ পাই কেনে উঠি আহোঁ যে ইয়াত মানুহবোৰ চিটিকি পৰি আছে দুখন গাড়ী মুখামুখি সংঘৰ্ষ হৈছে এজনটো স্পটতে ডেথ হৈ গ'ল বাকীবিলাকৰ হাত ভৰি ভাগিছে কাৰোবাৰ কাৰণে আমি সকলো ৰাইজ মিলি কেম্পৰ পৰা আৰ্মিৰ পৰা আহি সকলোৱে মেডিকেল পঠাই দিলোঁ ডেথ হোৱাজনটো এতিয়াও পৰি আছে আৰু এইখিনি ঠাইত প্ৰায় এক্সিডেণ্ট হৈ থাকে আজি কেইমাহমান আগতো এজন ডেথ হৈছে ইয়াত আঘাত 6-7 জন হ'ব চাগে মইতো শুই আছিলোঁ তথাপি এটা প্ৰচণ্ড শব্দ পাই কেনে উঠি আহোঁ যে ইয়াত মানুহবোৰ চিটিকি পৰি আছে দুখন গাড়ী মুখামুখি সংঘৰ্ষ হৈছে এজনটো স্পটতে ডেথ হৈ গ'ল বাকীবিলাকৰ হাত ভৰি ভাগিছে কাৰোবাৰ কাৰণে আমি সকলো ৰাইজ মিলি কেম্পৰ পৰা আৰ্মিৰ পৰা আহি সকলোৱে মেডিকেল পঠাই দিলোঁ ডেথ হোৱাজনটো এতিয়াও পৰি আছে আৰু এইখিনি ঠাইত প্ৰায় এক্সিডেণ্ট হৈ থাকে আজি কেইমাহমান আগতো এজন ডেথ হৈছে ইয়াত আঘাত 6-7 জন হ'ব চাগে মানে 5:40 মানত এখন টেম্পু ৰঙিয়াৰ পৰা আহে আৰু এখন ভেন গাড়ী এই ভূটান লাইনৰ পৰা আহি কিনে এই যিটো গড়েশ্বৰ অলপ আগত তাতে তাৰমানে মুখামুখি হয় তাৰপিছত মুখামুখি হ'লে তাৰপিছত মানুহকেইটা মানে এজন ডেথ হৈছে আৰু 3-4 জন বহুত আঘাতপ্ৰাপ্ত হৈছে মাথা ফাটিছে ভৰি ভাঙিছে তাৰপিছত আমি সকলো ৰাইজে মিলি কিনে এইফালে আৰ্মিবিলাক আহিলে আৰু পুলিচ চাৰাটো আহি কিনে সকলো মিলি জুলি কিনে আমি এম্বুলেন্স মাতি কিনে আমি ইহঁতক পঠাই দিয়া হৈছে দোকানত ইমানটো মই গণা নাই ইমানটো মানে ভালকে নাজানো কিন্তু পেচেণ্ট পুৰা ফুল আহিছিলে দোকানতে মানে 5:40 মানত এখন টেম্পু ৰঙিয়াৰ পৰা আহে আৰু এখন ভেন গাড়ী এই ভূটান লাইনৰ পৰা আহি কিনে এই যিটো গড়েশ্বৰ অলপ আগত তাতে তাৰমানে মুখামুখি হয় তাৰপিছত মুখামুখি হ'লে তাৰপিছত মানুহকেইটা মানে এজন ডেথ হৈছে আৰু 3-4 জন বহুত আঘাতপ্ৰাপ্ত হৈছে মাথা ফাটিছে ভৰি ভাঙিছে তাৰপিছত আমি সকলো ৰাইজে মিলি কিনে এইফালে আৰ্মিবিলাক আহিলে আৰু পুলিচ চাৰাটো আহি কিনে সকলো মিলি জুলি কিনে আমি এম্বুলেন্স মাতি কিনে আমি ইহঁতক পঠাই দিয়া হৈছে দোকানত ইমানটো মই গণা নাই ইমানটো মানে ভালকে নাজানো কিন্তু পেচেণ্ট পুৰা ফুল আহিছিলে দোকানতে মানে 5:40 মানত এখন টেম্পু ৰঙিয়াৰ পৰা আহে আৰু এখন ভেন গাড়ী এই ভূটান লাইনৰ পৰা আহি কিনে এই যিটো গড়েশ্বৰ অলপ আগত তাতে তাৰমানে মুখামুখি হয় তাৰপিছত মুখামুখি হ'লে তাৰপিছত মানুহকেইটা মানে এজন ডেথ হৈছে আৰু 3-4 জন বহুত আঘাতপ্ৰাপ্ত হৈছে মাথা ফাটিছে ভৰি ভাঙিছে তাৰপিছত আমি সকলো ৰাইজে মিলি কিনে এইফালে আৰ্মিবিলাক আহিলে আৰু পুলিচ চাৰাটো আহি কিনে সকলো মিলি জুলি কিনে আমি এম্বুলেন্স মাতি কিনে আমি ইহঁতক পঠাই দিয়া হৈছে দোকানত ইমানটো মই গণা নাই ইমানটো মানে ভালকে নাজানো কিন্তু পেচেণ্ট পুৰা ফুল আহিছিলে দোকানতে মানে 5:40 মানত এখন টেম্পু ৰঙিয়াৰ পৰা আহে আৰু এখন ভেন গাড়ী এই ভূটান লাইনৰ পৰা আহি কিনে এই যিটো গড়েশ্বৰ অলপ আগত তাতে তাৰমানে মুখামুখি হয় তাৰপিছত মুখামুখি হ'লে তাৰপিছত মানুহকেইটা মানে এজন ডেথ হৈছে আৰু 3-4 জন বহুত আঘাতপ্ৰাপ্ত হৈছে মাথা ফাটিছে ভৰি ভাঙিছে তাৰপিছত আমি সকলো ৰাইজে মিলি কিনে এইফালে আৰ্মিবিলাক আহিলে আৰু পুলিচ চাৰাটো আহি কিনে সকলো মিলি জুলি কিনে আমি এম্বুলেন্স মাতি কিনে আমি ইহঁতক পঠাই দিয়া হৈছে দোকানত ইমানটো মই গণা নাই ইমানটো মানে ভালকে নাজানো কিন্তু পেচেণ্ট পুৰা ফুল আহিছিলে দোকানতে মানে 5:40 মানত এখন টেম্পু ৰঙিয়াৰ পৰা আহে আৰু এখন মইতো শুই আছিলোঁ তথাপি এটা প্ৰচণ্ড শব্দ পাই কেনে উঠি আহোঁ যে ইয়াত মানুহবোৰ চিটিকি পৰি আছে দুখন গাড়ী মুখামুখি সংঘৰ্ষ হৈছে
এজনটো স্পটতে ডেথ হৈ গ'ল, বাকীবিলাকৰ হাত ভৰি ভাগিছে কাৰোবাৰ কাৰণে। আমি সকলো ৰাইজ মিলি এই কেম্পৰ পৰা আৰ্মিৰ পৰা আহি সকলোৱে মেডিকেল পঠাই দিলোঁ। ডেথ হোৱাজনটো এতিয়াও পৰি আছে। আৰু এইখিনি ঠাইত প্ৰায় এক্সিডেণ্ট হৈয়ে থাকে। আজি কেইমাহমান আগতো এজন ডেথ হৈছে ইয়াত। আঘাত 6-7জনমান হ'ব চাগে। মানে 5:40 মানত এখন টেম্পু ৰঙিয়াৰ পৰা আহে আৰু এখন ভেন গাড়ী এই ভূটান লাইনৰ পৰা আহে। আহি কিনে এই যিটো গড়েশ্বৰ অলপ আগত তাতে তাৰমানে মুখামুখি হয়। তাৰপিছত মুখামুখি হ'লে তাৰপিছত মানুহকেইটা মানে এজন ডেথ হৈছে আৰু 3-4জন বহুত আঘাতপ্ৰাপ্ত হৈছে, মাথা ফাটিছে, ভৰি ভাঙিছে। তাৰপিছত আমি সকলো ৰাইজে মিলি কিনে এইফালে আৰ্মিবিলাক আহিলে আৰু পুলিচ চাৰাটো আহিলে। আহি কিনে সকলো মিলি জুলি কিনে আমি এম্বুলেঞ্চ মাতি কিনে আমি ইহঁতক পঠাই দিয়া হৈছে। দোকানত ইমানটো মই গণা নাই, ইমানটো মানে ভালকে নাজানো, কিন্তু পেচেণ্ট পুৰা ফুল আহিছিলে দোকানতে। মানে 5:40 মানত এখন টেম্পু ৰঙিয়াৰ পৰা আহে আৰু এখন ভেন গাড়ী এই ভূটান লাইনৰ পৰা আহে। আহি কিনে এই যিটো গড়েশ্বৰ অলপ আগত তাতে তাৰমানে মুখামুখি হয়। তাৰপিছত মুখামুখি হ'লে তাৰপিছত মানুহকেইটা মানে এজন ডেথ হৈছে আৰু 3-4জন বহুত আঘাতপ্ৰাপ্ত হৈছে, মাথা ফাটিছে, ভৰি ভাঙিছে। তাৰপিছত আমি সকলো ৰাইজে মিলি কিনে এইফালে আৰ্মিবিলাক আহিলে আৰু পুলিচ চাৰাটো আহিলে। আহি কিনে সকলো মিলি জুলি কিনে আমি এম্বুলেঞ্চ মাতি কিনে আমি ইহঁতক পঠাই দিয়া হৈছে। দোকানত ইমানটো মই গণা নাই, ইমানটো মানে ভালকে নাজানো, কিন্তু পেচেণ্ট পুৰা ফুল আহিছিলে দোকানতে। মানে 5:40 মানত এখন টেম্পু ৰঙিয়াৰ পৰা আহে আৰু এখন ভেন গাড়ী এই ভূটান লাইনৰ পৰা আহে। আহি কিনে এই যিটো গড়েশ্বৰ অলপ আগত তাতে তাৰমানে মুখামুখি হয়। তাৰপিছত মুখামুখি হ'লে তাৰপিছত মানুহকেইটা মানে এজন ডেথ হৈছে আৰু 3-4জন বহুত আঘাতপ্ৰাপ্ত হৈছে, মাথা ফাটিছে, ভৰি ভাঙিছে। তাৰপিছত আমি সকলো ৰাইজে মিলি কিনে এইফালে আৰ্মিবিলাক আহিলে আৰু পুলিচ চাৰাটো আহিলে। আহি কিনে সকলো মিলি জুলি কিনে আমি এম্বুলেঞ্চ মাতি কিনে আমি ইহঁতক পঠাই দিয়া হৈছে। দোকানত ইমানটো মই গণা নাই, ইমানটো মানে ভালকে নাজানো, কিন্তু পেচেণ্ট পুৰা ফুল আহিছিলে দোকানতে। মানে 5:40 মইতো শুই আছিলোঁ, তথাপি এটা প্ৰচণ্ড শব্দ পাই কেনে উঠি আহোঁতে ইয়াত মানুহবোৰ চিটিকি পৰি আছে। দুখন গাড়ী মুখামুখি সংঘৰ্ষ হৈছে। এজনটো স্পটতে ডেথ হৈ গ'ল, বাকীবিলাকৰ হাত ভৰি ভাগিছে কাৰোবাৰ কাৰণে। আমি সকলো ৰাইজ মিলি এই কেম্পৰ পৰা আৰ্মিৰ পৰা আহি সকলোৱে মেডিকেল পঠাই দিলোঁ। ডেথ হোৱাজনটো এতিয়াও পৰি আছে। আৰু এইখিনি ঠাইত প্ৰায় এক্সিডেণ্ট হৈয়ে থাকে। আজি কেইমাহমান আগতো এজন ডেথ হৈছে ইয়াত।